বানত উটি যোৱা আন ব্যক্তিক বচাবলৈ গৈ কিদৰে মৃত্যু হৈছিল ৰাতুল চাওৰাৰ। ভয়াৱহ প্ৰলয়ৰ কথা কিদৰে বৰ্ণনা কৰিলে ৰাতুল চাওৰাৰ পত্নী জয়মী চাওৰাই। মোৰ মানুহজনে একেলগতে আহি আছিলোঁ, যিহেতু এগৰাকী মহিলা পানীত এনেকৈ ডুবিলে, তাৰপিছত মোৰ মানুহজনো ৰখি থাকিবলৈ নোৱাৰিলে আৰু। চকুৰ সন্মুখতেই বানত উটি গ'ল স্বামী। দুই কণমানিক কোলাত তুলি বিহুবৰত দিকবিদিক হেৰুৱাই ঘূৰি ফুৰিছে জয়মী চাওৰা। মা ও পাপাক বচা বচা বুলি। নীতি নিয়মৰ মাজেৰে স্বামীৰ সৎকাৰো কৰিব নোৱাৰিলে পত্নীয়ে। পথৰ দাঁতিত দুই সন্তানক লগত লৈ মাথো এতিয়া চকুলো টুকিছে। এতিয়া সন্মুখত যেন এক আন্ধাৰ ভৱিষ্যত। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীজনৰ অবৰ্তমানত জীৱনৰ বাকীছোৱা সময় কি হ'ব। কাষতে এঘৰত মৃতকৰ দহা কৰ্ম। পথৰ দাঁতিত দুই সন্তানক লগত লৈ চকুলো টুকিছে মহিলাগৰাকীয়ে। বলিয়া বানে চকুৰ সন্মুখতেই স্বামীক উটুৱাই নিলে। একেদিনেই স্বামীৰ মৃত্যুৰ 10 দিন, কিন্তু তেওঁৰ স্বামীৰ দহাকৰ্ম কৰিব পৰা নাই। কেনেকৈনো কৰিব? ঘৰখনত যি আছিল সকলো শেষ কৰিলে বানে। এতিয়া কোলাত এটি কাষত এটি সন্তান লৈ চকুৰ পানীৰে বাট নেদেখা হৈছে জয়মী চাওৰাই। স্বামীক হেৰুৱাই দিকবিদিক হেৰুৱাইছে মহিলাগৰাকীয়ে। বাঢ়নী পানীয়ে যেতিয়া ভয়ংকৰ ৰূপ লৈ খেদি আহিছিল, সেই সময়ত স্বামী সন্তানৰ সৈতে একেলগে আছিল জয়মী। বাঢ়নী পানীৰ সৈতে উটুৱাই নিছিল এগৰাকী মহিলাক। সেই দৃশ্য চাই থাকিব পৰা নাছিল জয়মীৰ স্বামীয়ে। পানীত উটি যাবলৈ ধৰা মহিলাগৰাকীক বচাবলৈ পানীত জাপ দিছিল তেওঁ। কিন্তু আনক বচাবলৈ গৈ মহিলাগৰাকীৰ স্বামীয়ে পানীৰ পৰা উঠি আহিব নোৱাৰিলে। বানৰ কোবাল সুতেই তেওঁকো উটুৱাই নিলে। চকুৰ সন্মুখতেই স্বামীক বানে উটুৱাই নিয়াৰ দৃশ্য বুকুত সামৰি এতিয়া কান্দি কান্দি দিন পাৰ কৰিবলগীয়া হৈছে জয়মীয়ে। দুই সন্তানক লৈ এতিয়া কি কৰিব, কলৈ যাব? নীতি নিয়মৰ মাজেৰে স্বামীৰ সৎকাৰো কৰিব নোৱাৰিলে। সেয়েহে আনৰ ঘৰত মৃতকৰ দহাকৰ্ম দেখি বুকুৰ জুইকুৰা দপদপকৈ জ্বলিছে। বেদনাৰ জুইৰে দগ্ধ এখন হৃদয় লৈ চকুলো টুকিছে জয়মীয়ে। কৰিবইনো কি? তাৰপাছত মানে এই চাওৰা গাঁৱত আমাৰ সেইফালৰ পৰা পূৰা পানী, চাওৰা গাঁৱততো বেছি হয় দিখনৈৰ ওচৰত। তেওঁলোকে সেইফালৰ পৰা আহিছে, বুকে পুকু মানে মানুহকেইজনীৰ হৈছে কেঁচুৱা দাঙি দাঙি আহিছে। মই তেওঁক ক'লোঁ এই কেঁচুৱাকেইটা অকণমান ধৰি দিয়ক, অকণমান সহায় পাব। তাৰপাছত আৰু এগৰাকী মহিলা মুছলিম হয়, তাই এইফালৰ পৰা মানে ল'ৰা ছোৱালীক থ'বলৈ, তেওঁলোকৰ ঘৰৰ পানী কিবা গছ দূৰৰ ভাঙিলে আৰু তেওঁলোকে পতাপত আহি মেলি তাৰ বৰ্তাকে ঘৰত ল'ৰা ছোৱালীক থ'বলৈ আহিলে। থৈ মেলি আৰু পথাৰেদি আদি দি মেলি তেওঁৰ মা দেউতাক বিচাৰিবলৈ গৈছিলে, যিহেতু পোৱাগৈ নাই। তাৰপিছত এইবোৰ ইমানটো হৈ গৈছিলে, তাই আকৌ ঘূৰি আহিলে। তেওঁ ঘূৰি অহা সময়ত পথাৰত পৰিলে, কক বকাই আছিলে। যিহেতু মানুহজন গৈ মেলি বচাবলৈ যাওঁতে মোৰ মানুহজন পানীত কিবা হ'ল, পৰিলে, ধৰ মৃত্যুমুখত পৰিলে। যেতিয়া ইমান বচাওঁ বচাওঁ বুলি কওঁতে ইমান ডিঙিলৈকে আছিলে, ল'ৰাটো কৈছে অ' মা পাপাক বচাওঁ বচাওঁ বুলি পূৰা কান্দিছে। ছোৱালীজনী আঙুলি দেখাইছে আৰু অ' মা সেইটো বুলি কৈছে।
এতিয়া মোকো মানে বচাবলৈ যাওঁতে মোকো ধৰক গাঁৱৰ মানুহে যাবলৈ দিয়া নাই। তই যদি এনেকুৱা হ'লে যিটো মানে বানপানী আহিছে ভয় লগাই কথা হয় এইটো। তাৰপিছত যাবলৈ দিয়া নাই, সেইটোৱে মই কিনো কম আৰু। সেইটো সময়ত পাছত 3 দিনৰ পাছত পাইছোঁ। 3 দিনৰ পাছত পাই মেলি চবৰ ঘৰততো বানপানী সমস্যা। যেতিয়া আৰু তেওঁলোকে যেতিয়াও খৰি দিব লাগিছিলে সেইটো মাটি দিয়া হ'ল। চবৰে সমস্যা, চবৰে বানপানী হৈছিলে, যিহেতু কাৰো দুখত কোনো আহিব পৰা নাছিলে আৰু। নিউজ ডেস্ক ৰিপৰ্ট, A News 24/7।